আহিছিলে সেইসকলক অতি শীঘ্ৰে প্ৰশাসনে গ্ৰেপ্তাৰ কৰক আৰু তেখেতসকলক শাস্তি দিয়ক আৰু আমাক ন্যায় লাগে, সন্তানৰ ন্যায় লাগে। ইমানে কিয় গ্ৰেপ্তাৰ কৰিব মানে ইয়াত MLA ছাৰৰ হাত আছে নেকি আমাৰ সন্দেহ হয়। যিকেইটা ল'ৰা বিচনাত ছটপটাই আছে, ৰাজু শ্ৰেষ্ঠ ক'ত লুকাই আছে, কিয় প্ৰশাসনে বিচাৰ কৰা নাই? প্ৰশাসন ক'ত আছে? প্ৰশাসনৰ সন্মুখত ল'ৰাকেইটাক ইমান মাৰিবলৈ অধিকাৰ ক'ত পালে? ৰাজুৱে আমাৰ ল'ৰাক ইমান বেয়াকৈ ভুনীয়া কৰি দিয়াকৈ মাৰিবলৈ অধিকাৰ ক'ত পালে? অতি সোনকালে ৰাজু শ্ৰেষ্ঠ, ৰঞ্জিত শ্ৰেষ্ঠ, শশাংক শ্ৰেষ্ঠক যদি গ্ৰেপ্তাৰ নকৰে আমি মহিলা জাগ্ৰত সমিতি কিন্তু আমি এইবাৰ এৰি নিদিওঁ, কিন্তু আমি নিজে ব্যৱস্থা লওঁ। অতি সোনকালে আজিৰ সন্ধ্যাৰ ভিতৰত ৰাজু শ্ৰেষ্ঠ, ৰঞ্জিত শ্ৰেষ্ঠ গ্ৰেপ্তাৰ কৰক, নহ'লে ইয়াৰ বিহিত ব্যৱস্থা ৰাইজক আমাক মহিলাক এৰি দিয়ক। আমি ৰৈ নাথাকিম আমি। আজি 2 দিন হ'ল, আজিলৈকে কেলে গ্ৰেপ্তাৰ কৰিব পৰা নাই? 4 দিনে হ'ল, আজিকালি এতিয়া গ্ৰেপ্তাৰ কৰিব পৰা নাই। MLA ছাৰৰ হাত আছে বুলি সেইটো কাৰণেতো চাগে পৰা নাই। কৈছোঁ কিয় অতি সোনকালে মানে কি গ্ৰেপ্তাৰ কৰিব লাগে। ইমান সৰু ল'ৰাটোক তেনেকৈ মাৰিব নালাগে নহয়। কিবা এটা কৰিছিলে, ক'ব লাগিছিলে আকৌ, মাক দেউতাকক ক'ব লাগিছিলে। মাক দেউতাক আছে নহয়, কিবা এটা ক'লেহেঁতেন নহয়। মাক দেউতাকে নজনাকৈ ল'ৰাটো ধৰি আনি পেলাই তেনেকৈ ল'ৰাটো ভাল হোৱা নাই নহয়। আমাৰ মানে একেবাৰে আমি ভাল হোৱা নাই বুলি ভাবোঁ। আমি নাজানো কোন কাৰ ঘনিষ্ঠ, আমি নাজানো। যদি বিধায়কৰ ঘনিষ্ঠ হওক, কোনোবা প্ৰধানমন্ত্ৰীৰ ঘনিষ্ঠ হওক, কোনোবা মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হওক, তাত আমাৰ মেটাৰ নকৰে। আমি এটাই ক'ম যে আমাৰ 2জন নাবালকক তেওঁলোকে শাৰীৰিকভাৱে প্ৰহাৰ কৰিলে। কিয় কৰিলে? চোৰৰ অপৰাধত। কিন্তু চোৰ হয়নে নহয় তেওঁলোকে বিচাৰ কৰিব, তেওঁলোক আদালত নেকি? তেওঁলোক আইন নেকি? তেওঁলোকে যিহেতু আইন নহয়, আদালত নহয়, কোনোবা যদি ৰাজনৈতিক নেতাই তেওঁলোকক যদি পৃষ্ঠপোষকতা কৰিছে, ৰাজনৈতিক নেতাই যদি ৰক্ষণাবেক্ষণ দিছে, সেইসকলক আমি ৰক্ষণাবেক্ষণ যিসকলে দিছে তেওঁলোকক আমি কিন্তু সোধাই নেৰিম। কিয়? আগন্তুক অসমৰ 26ত বিধানসভাৰ নিৰ্বাচন আহি আছে। গতিকে কোনো বিধায়ক, কোনো মন্ত্ৰী ৰাইজতকৈ ডাঙৰ হ'ব নোৱাৰে, কোনো ৰাজনৈতিক নেতা ৰাইজতকৈ ডাঙৰ হ'ব নোৱাৰে। এনেকুৱা এটা ঘটনা ঘটি যোৱাৰ পিছতো পুলিচ প্ৰশাসনৰ সন্মুখত সেইকেইজন অপৰাধীয়ে টিঘিল ঘিলাই ঘূৰি ফুৰিছে। এনেকৈ টিঘিল ঘিলাই বৰ পাশবিক এটা নিৰ্যাতন চলাইছে আমাৰ ৰাজু শ্ৰেষ্ঠ, ৰঞ্জিত শ্ৰেষ্ঠ, এই 3জন ব্যক্তি পুলিচৰ সন্মুখত তেওঁলোকে 2জন নাবালকক যি ধৰণৰ অমানৱীয় এটা শাস্তি প্ৰদান কৰিলে আমি সদৌ ঠেঙাল কছাৰী সংগঠনৰ তৰফৰ পৰা ধিক্কাৰ প্ৰদান কৰিছোঁ। আৰু তেওঁলোকক যাতে আইনৰ সুৰুঙালৈ, যাতে তেওঁলোকৰ চৰকাৰী সুবিধা লৈ যাতে কোনো কাৰণতে যাতে ৰেহাই নাপায়, তাৰ কাৰণে কিন্তু আমি অসম চৰকাৰক, আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে উচিত শাস্তি পাওক। দলৰ পৰা বহিষ্কাৰ কৰিলেই তেওঁলোকে আমি সমাধান হ'ব বুলি আমি নাভাবোঁ। এইটো কাৰণে নাভাবোঁ কাৰণ যে দলৰ এটা নীতিগত, তেওঁলোকে নীতি বহিৰ্ভূত কাম কৰাৰ কাৰণে তেওঁলোকক বহিষ্কাৰ কৰিছে, সেইটো ঠিকেই আছে। কিন্তু তেওঁলোকক এই অমানৱীয় পিশাচি যিটো কাণ্ড কৰিলে তাৰ কাৰণে কিন্তু তেওঁলোকক উপযুক্ত শাস্তি প্ৰদান কৰিলেহে আমি ন্যায় পোৱা বুলি ভাবোঁ। আমি পুলিচ প্ৰশাসনক ধিক্কাৰ জনাইছোঁ, বৰপথাৰক ধিক্কাৰ জনাইছোঁ। আচলতে এই 24 ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো এনেধৰণে আইন হাতত তুলি লোৱাৰ এনেধৰণৰ পিশাচসমূহ এতিয়াও আমাৰ ৰাস্তা বাটে ঘূৰি ফুৰিছে। তেওঁলোকে কিন্তু এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই। এইটো কিন্তু অতি দুৰ্ভাগ্যজনক কথা। আমিতো তেনেকৈ ভাবিছোঁ। আমি শ্ৰদ্ধাৰ আমাৰ বৰপথাৰ সমষ্টিৰ বিধায়কগৰাকীকো আমি ধিক্কাৰ জনাইছোঁ। এইকাৰণে ধিক্কাৰ জনাইছোঁ, তেওঁলোকৰ এজন এই মণ্ডলৰ সম্পাদক আছে। এই সম্পাদক থকা পাছতো তেনেধৰণৰ অমানৱিক শাৰীৰিক কামত তেওঁলোকে লিপ্ত হৈছে। আৰু তেওঁলোকক কিন্তু এতিয়াও কিন্তু বিধায়ক মহোদয়ে জৰিয়তে আমাৰ থানাসমূহৰ জৰিয়তে কিন্তু সেই গ্ৰেপ্তাৰ কৰাৰ যিটো প্ৰক্ৰিয়া সেইটো এতিয়াও কৰা নাই। সেয়েহে মই বিধায়ক মহোদয়ক অনুৰোধ জনাম যাতে অতি শীঘ্ৰে তেওঁলোকক গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। এই অঞ্চলৰ 2জন নাবালকক 3জন ব্যক্তিয়ে অতি নিৰ্মমভাৱে আজি 3 দিনৰ আগত তেওঁলোকক পাশবিক অত্যাচাৰ চলালে, শাৰীৰিকভাৱে প্ৰহাৰ কৰিলে। নৃশংস যি তেওঁলোকে নাৰকীয় তেওঁলোকৰ ওপৰত ঘটনা ঘটালে, তাৰ বাবে আমি আজি যি 4টা-5টাকৈ আমি জাতীয় সংগঠন ইয়াতে সন্মিলিত হৈছোঁ। এই জাতীয় সংগঠন সন্মিলিত ফোৰামৰ জৰিয়তে আমি সৰ্বপ্ৰথমে এই ঘটনাৰ বিৰুদ্ধে আমি তীব্ৰ গৰিহণা দিছোঁ আৰু ইয়াৰ
প্ৰতিবাদ আমি ইয়াতে আজি গেলাবিল চাৰিআলিত কৰিছোঁ। কাৰণ এনেকুৱা নাৰকীয় ঘটনা ঘটালে আৰু এনেকুৱা নিৰ্মম অত্যাচাৰ কৰিলে, পাশবিক অত্যাচাৰ কৰিলে। কাৰণ দুজন নাবালক শিশু, তেওঁলোকক চোৰৰ অপৰাধত, তেওঁলোক চোৰ হয়নে নহয় তেওঁলোকে আজি কোনো কেছ মোকদ্দমালৈ নগৈ তেওঁলোকক পোনপটীয়াকৈ তেওঁলোকে হাৰি হৈ অত্যাচাৰ কৰিলে। সেইকাৰণে আমি সদৌ অসম ঠেঙাল কছাৰী সংগঠন, সদৌ অসম চুতীয়া জাতি সংগঠন, সদৌ অসম ভোজপুৰী সন্থা সকলোৱে সন্মিলিত হৈ আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। এই প্ৰতিবাদৰ জৰিয়তে আমি আমাৰ স্থানীয় বিধায়ক মহোদয়কো আমি ইয়াৰ পৰা অনুৰোধ জনাব বিচাৰিছোঁ যাতে অতি শীঘ্ৰে যি 3জন ব্যক্তিয়ে এই 2জন ব্যক্তিৰ ওপৰত 2জন নাবালকৰ ওপৰত অত্যাচাৰ কৰালে, এই অত্যাচাৰ যাতে অতি শীঘ্ৰে পুলিচ প্ৰশাসনৰ যদি তেওঁলোকক গ্ৰেপ্তাৰ কৰি আনি তেওঁলোকক উচিত শাস্তি দিব লাগে। এই হ'ল আমাৰ প্ৰতিবাদ। আৰু যদি এই শাস্তি প্ৰদান নকৰে, তেওঁলোকক যদি ধৰাই নানে, তেতিয়াহ'লে গেলাবিলবাসী অঞ্চলৰ ৰাইজে লগতে আমি অসমবাসীয়ে একেলগে একত্ৰিত হৈ গণতান্ত্ৰিকভাৱে আন্দোলন কৰি এই 3জন ব্যক্তিক কৰায়ত্ব নকৰা পৰ্যন্ত আমি ক্ষান্ত নাথাকিম। এই হ'ল আমাৰ প্ৰতিবাদ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।